মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোৰ মাধ্যমেৰে মই তোমালোকক শিকাবলৈ গৈ আছোঁ গহাও কেনেকৈ উলিয়ায়, HCF কেনেকৈ উলিয়ায়। ইংলিছত HCF বুলি কয়। HCFৰ ফুল ফৰ্ম হৈছে হাইয়েষ্ট কমন ফেক্টৰ। তো ধৰি লোৱা মই লিখিলোঁ 80, 100, 150। এইকেইটাৰ HCF কেনেকৈ ল'বা, গহাও কেনেকৈ উলিয়াবা। তো আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে গহাও উলিয়াম। তো কেনেকৈ উলিয়াম চাই লোৱা। প্ৰথমতে তোমালোকে এটা এটাকৈ লিখি ল'বা। ধৰি লোৱা 80 আছে, 80টো প্ৰথমত লিখি লোৱা। 80টো লিখি পেলাই ইয়াৰ উৎপাদককেইটা ওলাবা। এতিয়া 80ক আমি দুবাৰ কৰিব পাৰি। দুবাৰ কৰিলে 40 হয়। আকৌ 40ক দুবাৰ কৰিব পাৰি, 20 হৈ যায়। আকৌ 20ক দুবাৰ কৰিলে 10 হৈ যায়। আকৌ 10ক যদি দুবাৰ কৰোঁ 5 হৈ যায়। এতিয়া 5ক 5 এৰি যাব, 5 এগুণ 5 হৈ গ'ল। ইয়াৰ উৎপাদককেইটা ওলাই গ'ল। তাৰপিছত ঠিক তেনেদৰে তোমালোকে 100টো লিখি ল'বা। 100টোৰ 2 দি যাব, 2 দি কৰিলে 50 হ'ব। আকৌ 50ক যদি 2 দি কৰোঁ 25 হ'ব। আৰু 25ক 2 বা 3ৰে নাযায়, 5ৰে যায় অকল। তো 5 গুণ 25 হৈ গ'ল। এতিয়া 5ক বেলেগ সংখ্যাৰে নাযায়, 5ৰে যাব, 5 এগুণ 5 হৈ গ'ল। ঠিক তেনেদৰে তোমালোকে 150টো দিয়া আছে, যি সংখ্যাই দিয়া থাকক সেইটো তোমালোকে লিখি ল'বা। এতিয়া 150ক আমি 2 দি কৰিব পাৰোঁ। 2 দি যদি কৰোঁ তেতিয়াহ'লে হ'ব 75, 75 হয়। এতিয়া 75ক আমি 2 দি কৰিব নোৱাৰোঁ, 3 দি কৰিব লাগিব। 3 দি যদি কৰোঁ 3 25 গুণ 75 হৈ যায়, মানে 3টা 25 75 হৈ যায়, 3 বাৰ হয়। তাৰপিছত 25ক আৰু 2, 3 দি কৰিব নোৱাৰি, 5ৰে কৰিব পাৰি। 5 গুণ 25। এতিয়া 5 আছে, 5ৰে বেলেগ সংখ্যাৰে নাযায়, অকল 5ৰে যাব। 5 বেলেগ সংখ্যাৰে 2, 3 দি নাযায়। তো 5 এগুণ 5 হৈ গ'ল। এতিয়া ইয়াৰ যিকেইটা উৎপাদক হৈছে গোটেইকেইটা সংখ্যাৰ, সেই উৎপাদককেইটা আমি লিখি ল'ম। প্ৰথমতে 80ৰ ওলাইছোঁ, 80টো লিখি ল'লোঁ। 80ৰ উৎপাদককেইটা কি পালোঁ? 2 পালোঁ, তোমাৰ 4টা 2 পালোঁ, 1, 2, 3, 4টা। 4টা 2 লিখি ল'লা। এতিয়া 5 কেইটা পালা, যি উৎপাদক পাইছে গোটেইকেইটা লিখি ল'বা 5। তাৰপিছত 100টো লিখি ল'বা। 100ৰ উৎপাদককেইটা কি পাইছা যেতিয়া বিশ্লেষণ কৰি ওলাইছা? 2 পাইছা 2টা আৰু 5 পালা 2টা হৈ গ'ল। ঠিক তেনেদৰে 150টো লিখি ল'লা। 150 কিমান পাইছোঁ? 2 পাইছোঁ 1টা, 3 পাইছোঁ 1টা আৰু 5 পাইছোঁ 2টা হৈ গ'ল। এতিয়া কি কৰিবা? ইয়াৰ পৰা যিকেইটা উৎপাদক মিল আছে, 3টাতে আছে, সেই উৎপাদকটো পূৰণ কৰিব লাগিব। সেই উৎপাদকটো কি কৰিব লাগিব? আমি পূৰণ কৰিব লাগিব। এতিয়া কি মিল আছে চোৱাচোন। এতিয়া ইয়াত 2 আছে, 2, 2, 2। এতিয়া আমি 2টো ধৰি লোৱা লিখিলোঁ। তাৰপিছত আৰু এটা 2 মিল আছে নেকি? 1 নম্বৰ 2 নম্বৰটো মিলিছে, 3 নম্বৰত 2 নাই। আৰু এইটো 2 মিল নাখায়। তাৰপিছত 5 চোৱা, 5 ইয়াত এটা আছে, ইয়াত এটা আছে, ইয়াত 2টা আছে, ইয়াত 2টা আছে, কিন্তু ইয়াত আছে এটা, সেইকাৰণে লিখিব লাগিব আমি এটাই লিখিব লাগিব। এতিয়া 2টাই পূৰণ কৰি দিয়া। 2, 5 গুণ কিমান? 10। তো 80, 100 আৰু 150ৰ গহাও হ'ব 10। HCF কিমান হ'ব? 10 হ'ব। তো এনেদৰে তোমালোকে অতি সহজতে গহাও উলিয়াব পাৰা। যিকোনো সংখ্যাৰে HCF ল'ব পাৰা অতি সহজতে। সংখ্যা যিয়ে নহওক তোমালোকে এনেকেই কৰিবা আৰু অতি সহজতে গহাও উলিয়াব পাৰিবা। তো মই বুজি পালোঁ যে এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকে ধুনীয়াকৈ বুজি পাইছা যে কেনেকৈ গহাও ল'ব লাগে, HCF কেনেকৈ ল'ব লাগে বুজি পাইছা। ধন্যবাদ।